উপনিৰ্বাচনক লৈ ককালত টঙালি বান্ধিছে বিজেপিয়ে। ৫টা বিধানসভা সমষ্টিক লৈ গঠন কৰিছে আহ্বায়ক সমিতি। কিন্তু এটা প্ৰশ্ন হৈছে বঙাইগাঁৱত নাথাকিব নেকি অগপ প্ৰাৰ্থী? আমি আপোনালোকক গ্ৰাফিক্সৰ জৰিয়তে জনাবলৈ বিচাৰিছো। ডাঙৰ খবৰ বুলি ক'ব লাগিব, কিয়নো উপনিৰ্বাচনক লৈ এতিয়া ককালত টঙালি বান্ধিছে বিজেপি আৰু সেই সময়তে ৫টা বিধানসভা সমষ্টিক লৈ আহ্বায়ক সমিতি গঠন কৰিছে। চিডলি, বঙাইগাঁও, চামুগুৰি, ধলাই আৰু বিহালী সমষ্টিৰ বাবে গঠন কৰা হৈছে সমষ্টি। আৰু এটা প্ৰশ্ন হৈছে যে বঙাইগাঁৱত নাথাকিব নেকি অগপৰ প্ৰাৰ্থী? আমি আপোনালোকক জনাই দিয়াৰ চেষ্টা কৰিছো, কিয়নো উপনিৰ্বাচনত বিধানসভা সমষ্টিত অগপৰ প্ৰাৰ্থী হিচাপে থাকিব বুলি অগপই দাবী কৰিছিল। আৰু এতিয়া বাজপেয়ী ভৱনত লোকসভা নিৰ্বাচনৰ পোষ্টমৰ্টেম, বিজেপিৰ ৰাজ্যিক বিষয়ববীয়াৰ বৈঠকত নিৰ্বাচনী ফলাফলক লৈ এতিয়া আলোচনা। জিলা সভাপতি, প্ৰভাৰী, সহপ্ৰভাৰীসকলৰ সৈতে অনুষ্ঠিত হৈছে পৰ্যালোচনা বৈঠক। অহা ৭ জুলাইত গুৱাহাটীত অনুষ্ঠিত হ'ব ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠক। ডাঙৰ খবৰ বুলি ক'ব লাগিব, সেই বৈঠকতে আলোচনা হ'ব উপনিৰ্বাচনৰ বিষয়ে। আমি আপোনালোকক জনাই দিয়াৰ চেষ্টা কৰিছো, উপনিৰ্বাচনক লৈ এতিয়া কঁকালত টঙালি বান্ধিছে বিজেপিয়ে। ৫টা বিধানসভা সমষ্টিক লৈ গঠন কৰিছে আহ্বায়ক সমিতি। আজিৰ দিনটোৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব, কিন্তু বাজপেয়ী ভৱনত লোকসভা নিৰ্বাচনৰ পোষ্টমৰ্টেম আৰু বিজেপিৰ ৰাজ্যিক বিষয়ববীয়াৰ বৈঠকত নিৰ্বাচনী ফলাফলক লৈ আলোচনা। জিলা সভাপতি, প্ৰভাৰী, সহপ্ৰভাৰীসকলৰ সৈতে অনুষ্ঠিত হ'ব পৰ্যালোচনা বৈঠক। আৰু সমান্তৰালকৈ অহা ৭ জুলাইত গুৱাহাটীত অনুষ্ঠিত হ'ব ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠক। এই বৈঠকতে আলোচনা হ'ব উপনিৰ্বাচনৰ। আমি ডাঙৰ খবৰ জনাই দিয়াৰ চেষ্টা কৰিছো। এতিয়া প্ৰশ্ন হৈছে যে বঙাইগাঁৱত নাথাকিব নেকি অগপৰ প্ৰাৰ্থী? কিয়নো ৫টা বিধানসভা সমষ্টিক লৈ গঠন কৰা হৈছে আহ্বায়ক সমিতি। চিডলি, বঙাইগাঁও, চামুগুৰি, ধলাই আৰু বিহালী সমষ্টিৰ বাবে গঠন কৰা হৈছে সমষ্টি। বঙাইগাঁও সমষ্টিৰ বাবেও ৩জনীয়া আহ্বায়ক সমিতি গঠন কৰি দিছে সভাপতি ভৱেশ কলিতাই। এতিয়া প্ৰশ্ন হৈছে যে বঙাইগাঁও সমষ্টিক অগপক এৰি নিদিব নেকি বিজেপি? কিয়নো বঙাইগাঁৱৰ ৫বাৰৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে এইবাৰ নিৰ্বাচিত হৈছে লোকসভাৰ সাংসদ হিচাপে। আৰু উপনিৰ্বাচনত বিধানসভা সমষ্টিটোত অগপৰে প্ৰাৰ্থী থাকিব বুলি অগপয়ে দাবী কৰিছিল। আমি ডাঙৰ খবৰ জনাই দিয়াৰ চেষ্টা কৰিছো। উপনিৰ্বাচনক লৈ এতিয়া কঁকালত টঙালি বান্ধিছে বিজেপিয়ে। বঙাইগাঁৱত নাথাকিব নেকি অগপৰ প্ৰাৰ্থী, তাক লৈ চৰ্চা হৈছে, কিয়নো ৫টা বিধানসভা সমষ্টিক লৈ গঠন কৰা হৈছে আহ্বায়ক সমিতি। চিডলি, বঙাইগাঁও, চামুগুৰি, ধলাই আৰু বিহালী সমষ্টিৰ বাবে ইতিমধ্যে সমষ্টি গঠন কৰা হৈছে। সমান্তৰালকৈ বঙাইগাঁও সমষ্টিৰ বাবে ৩জনীয়া আহ্বায়ক সমিতি গঠন কৰি দিছে সভাপতি ভৱেশ কলিতাই। এতিয়া প্ৰশ্ন হৈছে যে বঙাইগাঁও সমষ্টি অগপক এৰি নিদিব নেকি বিজেপি? কিয়নো বঙাইগাঁৱৰ ৫বাৰৰ বিধায়ক ফণীভূষণ চৌধুৰী এইবাৰ নিৰ্বাচিত হৈছে লোকসভাৰ সাংসদ হিচাপে। আৰু উপনিৰ্বাচনত বিধানসভা সমষ্টিটোত অগপৰ প্ৰাৰ্থী থাকিব বুলি অগপই দাবী কৰিছিল। বাজপেয়ী ভৱনত লোকসভা নিৰ্বাচনৰ পোষ্টমৰ্টেম আৰু বিজেপিৰ ৰাজ্যিক বিষয়ববীয়া বৈঠকত নিৰ্বাচনী ফলাফলক লৈ আলোচনা। এই সন্দৰ্ভত সভাপতি ভৱেশ কলিতাই কি কয় শুনাবলৈ বিচাৰিছো। আমাৰ ৰাজ্যিক সমিতিৰ বিষয়ববীয়া সভা অনুষ্ঠিত হ'ব। তাৰ পৰৱৰ্তী সময়ত আমাৰ এক্সটেণ্ডেড অফিচ বিয়াৰত বৰ্ধিত বিষয়ববীয়া সভা অনুষ্ঠিত কৰা হ'ব। বৰ্ধিত বিষয়ববীয়া সভাত আমাৰ সন্মানৰ জিলা সভাপতিসকল, জিলাৰ প্ৰভাৰী, সহপ্ৰভাৰী উপস্থিত থাকিব আৰু এইখন সভা সমাপন কৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়। তাৰ পৰৱৰ্তী সময়ত আমি আমাৰ নৱনিৰ্বাচিত মিত্ৰগোষ্ঠীৰ আটাইকেইজন সাংসদক লগতে মোদী ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ গঠন হ'ল, তৃতীয় কাৰ্যকালৰ যি সন্মানৰ যিজন অসম সন্তানে মোদীজীৰ মন্ত্ৰীসভাত স্থান পাইছে, তেওঁলোকক আজি উষ্ম আদৰণি জনোৱা হ'ব। ইয়াৰ উপৰিও সামগ্ৰিকভাৱে জিলা আমাৰ অসমত যি প্ৰাণৰ প্ৰলয় চলি আছে, এই বৰ্তমান বান পৰিস্থিতিবোৰতো কিছু পৰ্যালোচনা কৰা হ'ব। ৰাজ্যসভাৰ আসনৰ কথা আজি চৰ্চা নহয়, আমাৰ অতি শীঘ্ৰে কোৰ কমিটিৰ সভা অনুষ্ঠিত কৰা হ'ব। ইয়াৰ উপৰি আমাৰ ৭ জুলাই তাৰিখে গুৱাহাটীতে আমাৰ বৰ্ধিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হ'ব আৰু তাত গোটেইখিনি কথা চৰ্চা কৰা হ'ব। অহা ৭ জুলাই তাৰিখে গুৱাহাটীতে হ'ব। আটাইখিনি কথা আগন্তুক উপনিৰ্বাচন, ৰাজ্যসভা নিৰ্বাচন লগতে পঞ্চায়ত নিৰ্বাচনৰ কথা বিতংভাৱে চৰ্চা কৰা হ'ব। আৰু পঞ্চায়ত নিৰ্বাচন আৰু উপনিৰ্বাচনৰ আমি প্ৰভাৰী ৭ জুলাই তাৰিখে ঘোষণা কৰিম। আৰু ইতিমধ্যে আমাৰ আগন্তুক যি ৫খনকৈ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে উপনিৰ্বাচন, তাৰ কাৰণেও আমি ৰাজ্যিক কোঅৰ্ডিনেটৰ হিচাপে আমাৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক অন্যতম বিপ্লৱৰঞ্জন শৰ্মা ডাঙৰীয়াক আমি দায়িত্ব অৰ্পণ কৰিছোঁ। আৰু
5টা বিধানসভা সমষ্টিত 3জনকৈ জ্যেষ্ঠ কাৰ্যকৰ্তাক আমি কোঅৰ্ডিনেটৰ হিচাপে দায়িত্ব দিম তেওঁলোকে পৃষ্ঠাসমূহ বুথ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017111